ৰাষ্ট্ৰীয় গ্ৰেপলিং ৰেছলিং চেম্পিয়নশ্বিপত অসমৰ সাফল্য 20টা পদকেৰে উজলিল অসম এমেচাৰ গ্ৰেপলিং ৰেছলিং এছ'চিয়েশ্যন অৱ আছামৰ শুভেচ্ছা যোৱা 18ৰ পৰা 20 নৱেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰ প্ৰেমনগৰ আশ্ৰমত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় গ্ৰেপলিং ৰেছলিং চেম্পিয়নশ্বিপ 2024 উত্তৰাখণ্ড গ্ৰেপলিং ৰেছলিং এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত সমাৱেশ ঘটিল দেশৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় 5000 গৰাকী খেলুৱৈৰ সাব জুনিয়ৰ কেডেট জুনিয়ৰ সিনিয়ৰ আৰু ভেটাৰান আদি শাখাত খেলুৱৈসকলে ক্ৰীড়াংগনত উজাৰি দিলে শ্ৰেষ্ঠত্ব এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিলে মুঠ 24 গৰাকী খেলুৱৈয়ে এমেচাৰ গ্ৰেপলিং ৰেছলিং এছ'চিয়েশ্যন অৱ আছামৰ সম্পাদক প্ৰিয়ম তামাঙৰ নেতৃত্বত যোৱা দলটোৱে অৰ্জন কৰে মুঠ 20টা পদক ইয়াৰে 8টা স্বৰ্ণ 7টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক উল্লেখ্য যে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং উপস্থিত থকাৰ বিপৰীতে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল উত্তৰাখণ্ডৰ ক্ৰীড়ামন্ত্ৰী ৰেখা আৰ্য পদক জয় কৰি দেওবাৰে স্বভূমিত ভৰি দিব অসম দল পদক জয়ী খেলুৱৈসকলক শুভকামনা জনাইছে এমেচাৰ গ্ৰেপলিং ৰেছলিং এছ'চিয়েশ্যন অৱ আছামৰ প্ৰতিগৰাকী বিষয়ববীয়াই ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ গ্ৰেপলিং খেলুৱৈসকলৰ এই বিজয়মুখী যাত্ৰা হওক অপ্ৰতিৰোধ্য এমেচাৰ গ্ৰেপলিং ৰেছলিং এছ'চিয়েশ্যন অৱ আছামৰ সবল নেতৃত্বত ক্ৰমে ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক উদিত প্ৰতিভা নিউজ টেক্স ৰিপৰ্ট গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com